মাননীয় সভাপতি মহোদয়, ৰাজ্যপাল মহোদয়ে যিটো ভাষণ কোকৰাঝাৰত সিদিনা প্ৰদান কৰিলে, আমি দেখিলোঁ এই ভাষণৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ব্যৰ্থতা ঢাকি চৰকাৰক উদ্ধাৰ কৰাৰ কাৰণে তেখেতে কিছুমান পৰিকল্পিতভাৱে কথাবিলাক ৰাখিলে যাতে ৰাজ্য চৰকাৰৰ ব্যৰ্থতাটো ঢাকিব পৰা যায়। আৰু ৰাজ্যপাল মহোদয়ৰ ভাষণত ভয়ংকৰভাৱে অসমৰ যিটো বাস্তৱ প্ৰতিচ্ছবি বা বৰ্তমান যিটো অৰ্থনৈতিক দুৰ্দশা আৰু ধাৰ ঋণ কৰি যেনেকৈ ৰাজ্যখন চলাব লগা হৈছে, এই কথাটো একদম সম্পূৰ্ণৰূপে ঢাকি দিয়া হ'ল। আৰু অসমৰ যে বৰ্তমান বিত্তীয় অৱস্থা চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে মূল্য বৃদ্ধি আৰু বিভিন্ন আঁচনিত বিভিন্ন সমস্যা সমাধানত চৰকাৰে পুঁজি যোগান ধৰিব পৰা নাই। অসম বিধানসভাত যেতিয়া আমি প্ৰশ্ন উত্থাপন কৰোঁ, প্ৰায়বিলাক প্ৰশ্নৰ উত্তৰত পুঁজি সাপেক্ষে ব্যৱস্থা লোৱা হ'ব বুলি বছৰে বছৰে উত্তৰ দি থকা হয়, কিন্তু আজিলৈকে পুঁজিৰ ব্যৱস্থা কৰিব পৰা নাই। ধাৰ ঋণ কৰি কোনোমতে চৰকাৰে চলাই আছে। এই কথাটো ৰাজ্যপাল মহোদয়ে কিন্তু ভাষণত গোপন কৰিলে। তেখেতে অৱশ্যে চৰকাৰৰ প্ৰতি মৰমীয়াল, গতিকে চৰকাৰক উদ্ধাৰ কৰাৰ কাৰণে তেখেতৰ এইটো প্ৰচেষ্টা থাকিবই। তাৰ লগতে আমি দেখিলোঁ যে ৰাজ্যখনত বৰ্তমান যিটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন, এই বিষয়তো কিন্তু তেখেতে ইয়াত উল্লেখ নকৰিলে। আমি দেখিছোঁ বৰ্তমান ধৰ্ষণৰ ইমান, বলাৎকাৰৰ ইমান ঘটনা হৈ আছে, ধৰ্ষণ আৰু হত্যা বহুকেইটা ঘটনা। যোৱা কেইমাহত যদি চাই আপুনি, যোৱা 6 মাহত 1000তকৈ ওপৰত অসমত ঘটনা হৈ গ'ল, য'ত ধৰ্ষণ, বলাৎকাৰ আৰু বহু ক্ষেত্ৰত ধৰ্ষণ কৰি হত্যা কৰাৰ নিচিনা ঘটনা হ'ল। আৰু বহু হত্যাকাণ্ড, মাৰ্ডাৰবিলাক প্ৰায়ে হৈ আছে গুৱাহাটী চিটিত। এই কেইমাহৰ পৰা যদি আপুনি ধাৰাবাহিকভাৱে যদি আপুনি চাই বাতৰিবিলাক, কিমান হঠাৎ ডেড বডি পৰি থকা হোটেলৰ কক্ষত, ৰাস্তাৰ কিনাৰত, এই কথাবিলাক কিন্তু ৰাজ্যপালৰ ভাষণত ভয়ংকৰভাৱে গোপন কৰা হ'ল। চৰকাৰক উদ্ধাৰ কৰাৰ প্ৰচেষ্টাটো আমি দেখা পালোঁ। সভাপতি মহোদয়, আমি দেখিছোঁ যে এইখন অসমত বৰ্তমান চৰকাৰে কিছু পক্ষপাতিত্বমূলকভাৱে কাম কাজ চলাই আছে। মই এখন সমষ্টিৰ বিধায়ক, মই যদি ভাবোঁ এই সমষ্টিৰ মই মালিক আৰু এই সমষ্টিৰ সকলো মাটি বাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ মই মালিক, মই যাক ইচ্ছা কৰোঁ মোৰ মতে চব কাম হ'ব, এইটো হ'ব নোৱাৰে। যদি আজি চৰকাৰ এইখন অসমত হয়, নিৰ্বাচিত চৰকাৰ, চৰকাৰে যদি ভাবে সমগ্ৰ অসমৰ ভূমিৰ মালিক আমি সমগ্ৰ অসমৰ সকলো সম্পত্তিৰ মালিক, আমি যাক ভাল পাওঁ তাক আমি দিম, যাক বেয়া পাওঁ তাক আমি বঞ্চিত কৰিম, এইটো হ'লে হ'ব নোৱাৰে। মাত্ৰ নিৰ্বাচিত চৰকাৰক কিছুদিন চৰকাৰী কাম কাজ চলাবলৈ ৰাইজে দায়িত্ব দিয়ে, মালিক বনাই নিদিয়ে। তেওঁলোকৰ কোনো চৰকাৰৰ ব্যক্তিগত সম্পত্তি নহয় এখন ৰাজ্যৰ ভূমিৰ পৰা আৰম্ভ কৰি। আপুনি চাওক, যোৱা কিছুদিনত যিখিনি উচ্ছেদ কৰা হ'ল, দেখা গ'ল এইখন অসমত যিসকল লোক চৰ চাপৰি ভূমিত নদীয়ে বিভিন্ন সময়ত ইফালে গাঁও ভাঙে, ইফালে চৰ পেলায়, ইফালে বসতিবিলাক ভাঙি, ইফালে আকৌ তাত নতুনকৈ কিছুমান তাত চাপৰিৰ সৃষ্টি হয়। তাত যিবিলাক মানুহ ভূমিহীন মানুহ, গৰাখহনীয়াক্ৰান্ত মানুহে তাত আশ্ৰয় লৈছিল, সেই মানুহবিলাকে 70-80 বছৰ তাত থকা মানুহকো উচ্ছেদ কৰা হ'ল একমাত্ৰ এই কাৰণেই যে তেওঁলোক চৰকাৰৰ হিংসাৰ বলি, আক্ৰোশৰ বলি হ'ল। তেওঁলোকক মানুহ হিচাপে গণ্য কৰা নহ'ল। এই লোকসকল ক'ত থাকিব, তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ জীয়াই থাকিব, এই কথাবিলাক চৰকাৰে কোনো বিবেচনা নকৰিলে। একমাত্ৰ চৰকাৰে তেওঁলোকক ভাল নাপায়, তেওঁলোকৰ প্ৰতি হিংসা আছে। হিংসামূলক এই কাৰণে তেওঁলোকক সদায় তেওঁলোকৰ মানৱাধিকাৰ উলংঘা কৰা হৈ আছে। এই কথাটো মই এইকাৰণে কৈছোঁ, বনাঞ্চলৰ নামত আজি অধ্যক্ষ মহোদয়, মই দেখিছোঁ যে আমাৰ নগাঁও জিলাৰ কথা মই যদি কওঁ, বৰঘুলি অঞ্চলত, বুৰবন্ধা অঞ্চলত, তাৰপিছত লাঠিমাৰী চৰ, গণেশ টাপুৰ, শিয়ালি চাপৰি, আইৰমাৰী, পূব কলাডোবা, এনেকুৱা বিভিন্ন ঠাইত আমি দেখিছোঁ চৰ চাপৰিত মানুহবিলাক যিসকল 60-70 বছৰে তাৰ পৰা তেওঁলোক বসতি কৰি আছিল, তেওঁলোকক উচ্ছেদ কৰি দিয়া হ'ল। এইকাৰণে উচ্ছেদ কৰি দিয়া হৈছিল যে এই জনগোষ্ঠীক চৰকাৰে ভাল নাপায়, তেওঁলোকক বিপদত ৰখাটো চৰকাৰে বিচাৰে। কিন্তু আমাৰ কথাটো হ'ল, তাত কিন্তু যোৱা 20-30 বছৰত বহুত হস্পিটেল তাত কৰা হৈছিল, স্কুল, অংগনবাদী কেন্দ্ৰ, পোষ্ট অফিচ, এইবিলাক কৰা হ'ল। এই স্কুল ঘৰবিলাক ভাঙি উচ্ছেদ কৰা হ'ল। এই স্কুলবিলাক বেদখলকাৰীয়ে বনোৱা নাছিল, চৰকাৰে বনাইছিল স্কুলবিলাক। চৰকাৰে বনোৱা স্কুলবিলাক চৰকাৰে উচ্ছেদ কৰি দিছে। তাত কোটি কোটি টকা খৰচ হৈছিল। কিয় উচ্ছেদ কৰিছে? এতিয়া আমাৰ প্ৰশ্ন হ'ল, বন বিভাগে উত্তৰ দিব লাগিব। যদিহে বন বিভাগৰ ভূমিত চৰকাৰে স্কুল পাতিছিল অবৈধভাৱে, বন বিভাগে কিয় বাধা দিয়া নাছিল? কিয় আপত্তিবিহীন তেওঁলোকক কিয় তাত আপত্তি কৰা নাছিল যে আমাৰ ফৰেষ্টত আপোনালোকে স্কুল বনাব নোৱাৰিব? চৰকাৰে তাত কোটি কোটি টকা খৰচ কৰি ল'ৰা ছোৱালীৰ কাৰণে স্কুল বনালে,
বন বিভাগে তেতিয়া একো নকৰে এতিয়া মানুহবিলাকক উচ্ছেদ কৰিলে স্কুলবিলাক ভাঙি দিলে হস্পিটেল ভাঙি দিলে এইবিলাক চব দখল কৰিলে এই অৰাজকতা পৃথিৱীৰ কোনো দেশত কোনো ৰাজ্যত এনেকুৱা অৰাজকতা নাই যে চৰকাৰৰ শিক্ষা বিভাগে তাত স্কুল কৰিব স্বাস্থ্য বিভাগে হস্পিটেল কৰিব এইখন চৰকাৰৰ গৃহ বিভাগে এই চৰকাৰে বনাই দিয়া স্কুলবিলাক এই চৰকাৰে বনাই দিয়া হস্পিটেলবিলাক উচ্ছেদ কৰিব ভাঙি দিব পৃথিৱীৰ কোনো দেশত কোনো ৰাজ্যত ভাৰতৰ এনেকুৱা অৰাজকতা নাই এইখন অসমত এই অৰাজকতা কিয় চৰকাৰী টকাৰ এই অপচয় কিয় কিয় চৰকাৰে চৰকাৰী অনুষ্ঠান কিয় ভাঙিব এই ইয়াৰ উত্তৰ কিন্তু লাগিব এই সদুত্তৰ এই আমি সদনত বিচাৰিছো মাননীয় সভাপতি মহোদয় তাৰ লগে লগে আপোনালোকে চাওক যে আজি ৰাজ্যপালৰ ভাষণত আমি দেখিলো অসমৰ আটাইতকৈ ভয়াবহ যেটো সমস্যা গৰাখহনীয়া সমস্যা তাৰ কিন্তু সমাধানৰ কোনো প্ৰতিচ্ছবি এই ৰাজ্যপালৰ ভাষণত আমি নেদেখিলো আমি আমাৰ নগাঁও জিলাত বুৰবন্দা তাৰপিছত বৰগুলি মোৱামাৰী লেৰুৱামুখ বজাকাটি ঠিক সেইদৰে মৰিগাঁও জিলাৰ কাঠুনি টেঙাগুৰি বুঢ়াগাঁও অঞ্চলত কিমান শ গাঁও নদীৰ বুকুত বিলীন হল আজিও গৰাখহনীয়া চলি আছে এই চৰকাৰে কিন্তু গৰাখহনীয়া কেনেকৈ প্ৰতিৰোধ কৰিব হাজাৰ হাজাৰ পৰিয়াল তাৰ পৰা আজি তেওঁলোক অঘৰী হৈছে তেওঁলোক ভূমিহীন হৈছে এই লোকসকলক কেনেকৈ সংস্থাপন কৰিব তাৰ এটা শব্দ ৰাজ্যপালৰ ভাষণত নাই গতিকে এই ৰাজ্যপালে কেৱল চৰকাৰক ৰক্ষা কৰিলে নহব উদ্ধাৰ কৰিলে নহব আমি বিচাৰো বাস্তৱ প্ৰতিচ্ছবিটো তাত আহিব লাগিছিল মাননীয় সভাপতি মহোদয় আজি উমৰাংচু যেটো কয়লা খনিত আবদ্ধ হৈ কিমান লোক তাত কিমান শ্ৰমিক তাত মৃত্যুমুখত পৰিল অসহায়ভাৱে আমি অসমবাসীয়ে চাই থাকিলো এই চৰকাৰে তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিলে এনেকৈ শ্ৰমিকসকলৰ নিৰাপত্তা নোহোৱা হৈছে যিসকল খাটি খোৱা লোক তেওঁলোক আজি এনেকৈ বনৰীয়া জন্তুৰ দৰে মৃত্যুমুখত পৰিব লগা হৈছে এই চৰকাৰে কিন্তু তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাই চৰকাৰৰ কোনো বাস্তৱসন্মত প্ৰতিফলন আমি দেখা নাই যেটো কথা কিন্তু ৰাজ্যপালৰ ভাষণত উল্লেখ নকৰিলে মাননীয় সভাপতি মহোদয় আমি দেখিছো বহু লোকে আজি আত্মহত্যা কৰিছে আনকি সাহকীয় দলৰ মণ্ডল বিজেপিৰ সভাপতি সপৰিল আত্মহত্যা কৰিছে এনেকুৱা বহু ঘটনা হৈছে সাহকীয় দলৰ তেওঁলোক আজি খাব নাপায় মূল্য বৃদ্ধিৰ চেপাত কুঙা হৈ পেলাই তেওঁলোক আত্মহত্যা কৰিছে পৰিয়াল চলাব নোৱাৰে সাহকীয় দলৰ মণ্ডলৰ বিষয় ববিয়াও কৰিছে গতিকে এইখন আমি ক্ষুধাবিহীন এখন ৰাজ্য গঠনত চৰকাৰৰ যেটো আমাৰ এছডিসি গোলবিলাক আমি এচিভ কৰিব নোৱাৰিলো গতিকে এই ভয়াবহ কৃষ্ণবিলাক কিয় ৰাজ্যপালৰ ভাষণত নাই মাননীয় সভাপতি মহোদয় আমি দেখিছো যে ইয়াত যেটো ভূমি ৰাইজক দিয়াৰ ক্ষেত্ৰত চৰকাৰে কিন্তু মালিকী সত্ত্বৰ নিচিনা কাম কৰি আছে যেন এই চৰকাৰ অসমৰ মালিক সমগ্ৰ অসমৰ ভূমি সমগ্ৰ অসমৰ সম্পত্তি এই চৰকাৰৰ তেওঁলোকে এনেকৈ কাম কৰি আছে আমি দেখিছো বসুন্ধৰা 1 গ'ল 2 গ'ল 3 গ'ল যিমান লোকে আবেদন কৰিছিল ভূমিহীন লোক এজনো সংখ্যালঘু মুছলমানে আবেদনকাৰীক তেওঁলোকে নিদিলে যিসকলৰ 75 ইয়াৰ্ছৰ ডকুমেণ্ট দিছে তাতকৈ বেছি দিন 75 ইয়াৰ 3 পুৰুষতকৈ বেছি দিন যিসকল ভূমিহীন লোক তাত আছে তেওঁলোকক এজনকো মাটি নিদিলে চৰকাৰে এনেকুৱা দেখুৱাইছে যে সমগ্ৰ মাটি অসমৰ সম্পত্তি তেওঁলোকৰ ব্যক্তিগত সম্পত্তি পৈতৃক সম্পত্তি গতিকে তেওঁলোকে যাক ইচ্ছা তাক দিব তেওঁলোকে যদি ভাল নাপায় যিসকলক বেয়া পায় তেওঁলোকক নিদিব চৰকাৰৰ এই মালিকী সত্ত্বৰ আমি তীব্ৰ বিৰোধিতা কৰিছো চৰকাৰ অসমৰ মাটিৰ মালিক নহয় তেওঁলোক অসমৰ সম্পত্তিৰ মালিক নহয় মাত্ৰ অসমৰ সংবিধান মতে ৰাজ্যখন 5 বছৰ চলোৱাৰ কাৰণে ৰাইজে তেওঁলোকক যেটো ভাৰ্ডিক দিছে সেইমতে ৰাজ্য চলাব গতিকে কিয় বসুন্ধৰা আঁচনিৰ অধীনত এজনো সংখ্যালঘু মানুহক কিয় ভূমি দিয়া নহল তাৰ সদুত্তৰ আমি এই পবিত্ৰ সদনত আমি বিচাৰিছো মাননীয় সভাপতি মহোদয় তাৰ লগত আমি দেখিছো যে অসমৰ যিসকল ট্ৰাইবেল জনগোষ্ঠীৰ আমি সিদিনাও আমি আলোচনা কৰিলো তাত কোকৰাঝাৰত তাৰ লগতে মাইনৰিটি সম্প্ৰদায়ৰ তেওঁলোকৰ মাজত যেটো আজি নিবনুৱা সমস্যাৰ ভয়াবহতা উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যিমান প্ৰতিবন্ধকতা পাই আছে সেই ক্ষেত্ৰত চৰকাৰৰ এটা আমি পদক্ষেপ নেদেখিলো আজি চাওক মাইনৰিটি ৱেলফেয়াৰৰ নামত সামান্য কেইটামান টকা দিয়া হয় য'ত 6টা ধৰ্মৰ লোক মাইনৰিটি আছে অসমত কেৱল মুছলমান নহয় তাত খ্ৰীষ্টান বৌদ্ধ জৈন শিখ এনেকৈ মিলাই 6টা ধৰ্মৰ মাইনৰিটি লোক আছে প্ৰায় 1.5 কোটি মান মাইনৰিটি লোক আছে তাৰ কাৰণে কমপক্ষে 2000-3000 কোটি টকা বাজেটত ধৰিব লাগে আৰু ইয়াত সামান্য 100 কোটি মান 80 কোটি 100 কোটি এনেকুৱা টকা এটা বাজেটত ধৰে তাকো গৈ পেলাই সেই টকাৰ আধাতকৈ বেছি খৰচই কৰিব নোৱাৰে আৰু ইয়াৰ এটা প্ৰধান কাৰণ হ'ল মাইনৰিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ প্ৰত্যেক জিলাত এখন কাৰ্যালয় আৰু ডিস্ট্ৰিক্ট অফিচাৰ নিয়োগ কৰাৰ আমি কথা কৈছিলো যিবিলাক MSDPৰ আঁচনি 6-7 বছৰ আগৰ পৰা দিয়া হৈছিল কামবিলাক এতিয়ালৈকে ইউচি ল'ব পৰা নাই চৰকাৰে তাৰ পিছত এটো নাম চেঞ্জ কৰি পেলাই PMJBK
প্ৰাইম মিনিষ্টাৰ জনবিকাশ কাৰ্যক্ৰম নামেৰে যিবিলাক টকা চেণ্ট্ৰেলৰ পৰা আহিছিল আজিলৈকে চৰকাৰে জিলাবিলাকৰ পৰা ইউচি ল'ব পৰা নাই, যাৰ কাৰণে চেণ্ট্ৰেলৰ পৰা আহিব লগা টকা আমি বঞ্চিত হৈ আছো। গতিকে এই চৰকাৰে যদি ভালকৈ কামবিলাক আদায় কৰাব নোৱাৰে, জিলা প্ৰশাসনে যদি কৰিব নোৱাৰে, প্ৰত্যেক ডিষ্ট্ৰিক্টত এজনকৈ মাইনৰিটি ৱেলফেয়াৰ অফিচাৰ দিয়ক। আমি বাৰে বাৰে দাবী কৰি আহিছো মাইনৰিটি ৱেলফেয়াৰ অফিচ দিয়ক। স্বৰ উন্নয়ন বিভাগত আজি পইচাই নাই। গতিকে এই কামবিলাক চৰকাৰে কৰা নাই, চৰকাৰে ইয়াত দুমুখীয়া নীতি অৱলম্বন কৰি আছে। গতিকে সভাপতি মহোদয়, মই আপোনাৰ জৰিয়তে এই কথাবিলাক ক'ব বিচাৰো যে সবকা সাথ সবকা বিকাশ কেৱল মুখত থাকিলেই নহ'ব, সবকা সাথ সবকা বিকাশ হ'ব লাগিব। আৰু কিসি কা বিকাশ কিসি কা বিনাশ, এই নীতি কিন্তু আমি কেতিয়াও মানি ল'ব নোৱাৰো। এতিয়া চৰকাৰে যিটো কিসি কা বিকাশ কিসি কা বিনাশ এই ফৰ্মুলাত যে চৰকাৰ আগবাঢ়ি আছে, এইটোৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো। আৰু আমি বিচাৰিছো সবকা সাথ সবকা বিকাশটো সঁচাকৈ আপোনালোকে বাস্তৱ ক্ষেত্ৰত কৰি দেখুৱাওক, নহ'লে কেৱল কথাৰ ফুলজাৰিৰে ৰাজ্য নচলিব। আৰু কোনো এটা জনগোষ্ঠীক, অসমৰ প্ৰায় যদি 1/3 জনগোষ্ঠীক আৰু বিভিন্ন ধৰ্মাৱলম্বী যি প্ৰায় অসমৰ অৰ্ধসংখ্যক জনগোষ্ঠীক যদি উপেক্ষা কৰি বঞ্চিত কৰি আপোনালোকে ভাবে যে আৰু কিছু লোকক আমি প্লিজ কৰি তেওঁলোকক সন্তুষ্ট কৰি আমি অসমখনক আমি অনাগত দিনত ভোট লৈ পেলাই আকৌ চৰকাৰ কৰিম, নিশ্চয় ৰাইজৰ কল্যাণ নহ'ব। এটা সময়ত আপোনালোকো অভিশপ্ত হ'ব। কাৰণ এই কথাটো আমি এইকাৰণে কৈছো, আমি দেখিছো এই চৰকাৰে কিছুমান অদৰকাৰী কথাটো বহুত সময় নষ্ট কৰে, যে আমি মাইনৰিটিৰ কাৰণে এইটো কৰিলো, তেওঁলোকক উচ্ছেদ কৰিলো, তেওঁলোকৰ মছজিদ ভাঙিলো, মাদ্ৰাছা ভাঙিলো, তেওঁলোকৰ কাৰণে এই আইন আনিলো, কাজি প্ৰথা বিলোপ কৰিলো, অমুক কৰিলো, তমুক, এইবিলাক কৈ পেলাই ভাবিছে যে এটা অংশৰ লোকে যিসকল উগ্ৰ সাম্প্ৰদায়িক তেওঁলোকে ভাল পাব আৰু তেওঁলোকে সদায় আমাক সমৰ্থন কৰিব। তেওঁলোক লাগিলে ভোকত থাকিব, তেওঁলোক মূল্য বৃদ্ধিত কুংগা হৈ পেলাই যদি তেওঁলোকে বস্তু কিনিবও নোৱাৰে, ভোকত থাকি হলেও আমাক ভোট দিব যে আমি এই জনগোষ্ঠীৰ মাইনৰিটি মানুহক আমি এইখিনি ক্ষতি কৰিছো, তেওঁলোকক বিপদত পেলাইছো। গতিকে এই যে এটা নীতিৰে চৰকাৰ আগবাঢ়ি আছে যে মাইনৰিটি মানুহক আমি বিপদত পেলালে তেওঁলোকৰ বিৰুদ্ধে আমি আইন প্ৰণয়ন কৰি তেওঁলোকক যিমানেই আমি বিপদত পেলাম, এটা জনগোষ্ঠীৰ কিছুমান লোকে আমাৰ ৰেডিমেড ভোটাৰ ৱাৰ্কাৰ হৈ থাকিব, আমাক সদায় ভোট দিব। এনেকুৱা কৰিলে কেতিয়াও জনকল্যাণ হ'ব নোৱাৰে মাননীয় সভাপতি মহোদয়। গতিকে এই কথাবিলাক আমি আশা কৰিছিলো যে ৰাজ্যপাল মহোদয় অসমৰ মুৰব্বী হিচাপে তেখেতৰ ভাষণত কথাবিলাক উল্লেখ কৰিব আৰু অসমৰ বাস্তৱ প্ৰতিচ্ছবিবিলাক তেখেতৰ ভাষণৰ জৰিয়তে এই কথাবিলাক উদংগাই দিব, যাতে অসমবাসীয়ে দেখা পায় যে অসমৰ চৰকাৰ ক'ত ক'ত বিফল আৰু তেওঁলোকে কেনেকৈ দুমুখীয়া নীতিৰে তেওঁলোকে অসমখন চলাই আছে আৰু কেনেকৈ কোনো জনগোষ্ঠীক টাৰ্গেট কৰি লৈছে। এই জনগোষ্ঠীক ক্ষতিগ্ৰস্ত কৰিলেই তেওঁলোকে মানে অন্য জনগোষ্ঠীৰ ভোট পাব। এই নীতিৰ বিৰুদ্ধে যাতে এটা জনমত গঠন কৰিব পৰা যায়, ৰাজ্যপাল মহোদয়ে কথাবিলাক আঙুলিয়াই দিব বুলি আমি আশা কৰিছিলো, কিন্তু আমি দেখিলো সেই কামবিলাক হোৱা নাই। আজিও চাওক, আজি আমি যিটো এডজৰ্ণমেণ্ট মোচন আনিছিলো, যে যোৱা 2-3 মাহত আমি দেখিছো অসমৰ পৰা শতাধিক লোকক, বৰপেটা জিলাৰ পৰা এদিনতে 28 জন লোকক ধৰি নি পেলাই ডিটেনশ্যন কেম্পত বন্দী কৰিলে। সেই পৰিয়ালবিলাকৰ পিতৃ মাতৃ ভাৰতীয়, তেওঁলোকৰ ভোটাৰ লিষ্টত নাম আছে, তেওঁলোকৰ ককায়েক বায়েক ভাৰতীয় নাগৰিক, তেওঁলোকৰ বায়েক ভনীয়েক ভাৰতীয় নাগৰিক, মাজৰ পৰা এজন মানুহ হঠাৎ বিদেশী, হঠাৎ তেওঁৰ নামত নোটিছ, হঠাৎ তেওঁ বিদেশী। আৰু তেওঁ যেতিয়া ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত সকলো ডকুমেণ্টবিলাক দিয়ে, সকলো ডকুমেণ্টবিলাক দিয়াৰ পিছতো আমি দেখিছো যে এই ডকুমেণ্টবিলাক 20টা ডকুমেণ্টৰ ভিতৰত 15টা ডকুমেণ্টত পান কাৰ্ড, ভোটাৰ লিষ্ট, ড্ৰাইভিং লাইচেন্স, পঞ্চায়ত চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট, সকলো ডকুমেণ্টত ফাদাৰ্ছ নেম লগত থাকে। তাৰপিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে এটা সেন্টেন্স লিখি দিয়ে, হি অৰ শি কুড নট এষ্টাব্লিছ ৰিলেশ্যনশ্বিপ উইথ প্ৰজেক্টেড ফাদাৰ বুলি কয়। মানে প্ৰজেক্টেড ফাদাৰৰ লগত বোলে তেওঁ সম্পৰ্ক স্থাপন কৰিব পৰা নাই। 15টা ডকুমেণ্ট দিয়াৰ পিছতো এনেকুৱা এটা শব্দ লিখি ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বিলাকে বলপূৰ্বক মানুহবিলাকক বিদেশী বনায়। যিজন মানুহৰ ককায়েক ভাৰতীয়, মাক বাপেক ভাৰতীয়, তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয়, তেওঁৰ সৰু ভায়েক ভাৰতীয়, মাজৰ পৰা মানুহটো বিদেশী। এই যে এটা প্ৰক্ৰিয়াৰ যে আজি অসমত মানৱ অধিকাৰ উলংঘা কৰা হৈ আছে, এই কথাবিলাক কিন্তু ৰাজ্যপালৰ ভাষণত কিন্তু স্পষ্ট হোৱা নাই। গতিকে এই কথাবিলাক যেতিয়া পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে আমি দেখিছিলো এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। গতিকে আমি ভাবিছিলো কংগ্ৰেছ চৰকাৰে যেতিয়া মাইনৰিটিৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বনাই এনেকৈ বলপূৰ্বক মাইনৰিটি মানুহক বিদেশী সজোৱা কংগ্ৰেছে আৰম্ভ কৰিছিল। বিজেপি চৰকাৰ আহি ভাবিছিলো পৰিৱৰ্তন কৰিব, দেখিলো বিজেপি চৰকাৰে একেই নীতি কৰি আছে। গতিকে কংগ্ৰেছেও যেনেকৈ বলপূৰ্বক মাইনৰিটি মানুহক যেনেকৈ তেওঁলোকে বনাইছিল বিদেশী, বিজেপিয়ে একেই কৰি আছে। গতিকে কংগ্ৰেছ বিজেপিৰ মাজত পাৰ্থক্য ক'ত? কংগ্ৰেছ বিজেপিৰ মাজত পাৰ্থক্য ক'ত? সেই কথাটো আমাৰ লাগে মাননীয় সভাপতি মহোদয়, এই কথাটো আমাৰ সদনত স্পষ্ট হ'ব লাগে। কংগ্ৰেছৰ কথা কেনেকৈ আহিল? ৰাজ্যপালৰ কংগ্ৰেছৰ কথা কেনেকৈ আহিল?
অন ৰেকৰ্ড কংগ্ৰেছৰ কথা কেনেকৈ অন ৰেকৰ্ড সভাপতি ডাঙৰীয়া কংগ্ৰেছৰ কথা কেনেকৈ কি কথা কয় কংগ্ৰেছৰ কথা কেনেকৈ এই যে বিদেশী আপুনি ইউডিএফ আৰু বিজেপি কংগ্ৰেছৰ কথা পাৰ্থক্যটো লাগে অন ৰেকৰ্ড কৈ আছো যে বিদেশী নীতিসকলে এই কাৰবাৰটো পূৰ্ব চৰকাৰৰ দিনত যি হৈছিল চৰকাৰত একে হৈ আছে গতিকে পাৰ্থক্যটো লাগে আমাৰ বিজেপি শাসনৰ লগত কংগ্ৰেছৰ শাসন নিমিলাব পাৰ্থক্যটো লাগে অন ৰেকৰ্ড কৈ আছো মই কথাটো গতিকে আমাৰ কথাটো হ'ল আমাৰ পাৰ্থক্যটো লাগে যে পূৰ্ব চৰকাৰৰ দিনত বৰ্তমান চৰকাৰৰ একে নীতি কিয় মাইনৰিটিৰ বিৰুদ্ধে একে নীতি কিয় পাৰ্থক্য কিয় নাই বিজেপি নীতি আৰু কংগ্ৰেছৰ নীতি একে নহয় এই বিষয়টো আমাৰ বেলেগ পাৰ্টি আমাৰ আইডিঅলজি বেলেগ এইবিলাক বিষয়বস্তুৰ ওপৰত ক'ব লাগিব ক'ব লাগে আমাক কিয় টানি আছে স্পষ্ট হ'ব লাগিব গতিকে এই কথাটো ঠিক আছে মোৰ 15 মিনিট সময় আছিল মাননীয় উপাধ্যক্ষ মহোদয় মোৰ সময় কিন্তু এই দুই চৰকাৰৰ পাৰ্থক্য আমি ভাবো আমি সদনত পাম এইখিনি কৈ মোৰ বক্তব্য সামৰিছো ধন্যবাদ